অসমৰ এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠানত এটি বিশেষ দিন। অনুষ্ঠানত প্ৰৱেশ কৰাৰ এই সময়খিনিত মই অকণমান অপ্ৰস্তুত হওঁ। প্ৰতিগৰাকী জ্যেষ্ঠক কেনেকৈনো কৃতজ্ঞতা জনাম। ৰাইজৰ দান বৰঙণিৰে প্ৰতিষ্ঠা হোৱা এখন অন্যতম শিক্ষানুষ্ঠান। 1983 চনৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ ভৰপূৰ সময়তেই অসমীয়া মাধ্যমৰ এই ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ নামৰ শিক্ষানুষ্ঠানখন ৰাইজে গঢ়ি তুলিছিল। সিদিনা ময়ো এই বিদ্যালয়খনৰ বাৰ্ষিক অধিৱেশনৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈছিলোঁ। শিক্ষানুষ্ঠানখনত ভৰি থোৱাৰ পৰা একেবাৰে উভতি অহালৈকে প্ৰতিগৰাকী শিক্ষাগুৰু, অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীসকলে মোক যিমান মৰম আৰু আদৰেৰে আৱৰি ৰাখিলে, সেইখিনি সময়ত মোৰ অনুভৱ হৈছিল এয়া যেন মোৰ বাবে এক অন্যতম শ্ৰেষ্ঠ উপহাৰ। অকণমান সময়তে মই অনুভৱ কৰিলোঁ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ এইসকল ছাত্ৰ ছাত্ৰী ক্ৰীড়া, সাহিত্য, সংস্কৃতি সকলোতে বিশেষ দখল আছে। প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত বৃহত্তৰ চতিয়া অঞ্চলত শীৰ্ষস্থান দখল কৰি আহিছে ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীসকলে। বিশেষকৈ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু শিক্ষাগুৰুসকলৰ মাজৰ যিটো বন্ধুত্বপূৰ্ণ সম্পৰ্ক, সেয়া কিন্তু বৰ ভাল লগা আছিল। কণ কণ ছাত্ৰ ছাত্ৰীসকলে মোক সেইদিনা যিমান মৰমেৰে আৱৰি ধৰিছিল, সেইখিনি সময়ে মোক ক'ৰবাত অনুভৱ কৰোৱাইছিল যে এইসকল নতুন প্ৰজন্মৰ বাবে আমিবোৰ সাহস হ'ব লাগিব। এই শিক্ষানুষ্ঠানখনৰ বহু কামত সহযোগিতা আগবঢ়ায় বিধায়ক পদ্ম হাজৰিকাদেৱে। সেইদিনাও সেই অনুষ্ঠানটিত তেখেতৰ সহযোগিতা আছিল। ৰাইজে প্ৰতিষ্ঠা কৰা এইখন শিক্ষানুষ্ঠান জীয়াই ৰাখিবলৈ ইয়াৰ স্থানীয় লোকসকলে বহু কষ্ট কৰিছে। সেইদিনা সকলোৰে উপস্থিতিত মই সেই কথাই অনুভৱ কৰিলোঁ যে ৰাইজে বিচাৰিলে কৰিব নোৱাৰা কাম আছে কি। সঁচাকৈ গোটেই শিক্ষানুষ্ঠানখনৰ এটা ভাল লগা পৰিৱেশ। প্ৰতিগৰাকী শিক্ষাগুৰু, অভিভাৱক আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এনেকৈ চতিয়াৰ ভাস্কৰজ্যোতি আদৰ্শ বিদ্যাপীঠ সদায় জিলিকি থাকক।